খাৰুপেটীয়াতো নিশালৈকে চলিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কণ কণ শিশুৱে গালে জুবিনৰ মায়াবিনী গীতটি। খাৰুপেটীয়া জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আয়োজন জুবিন গাৰ্গৰ উপজা দিনটো। যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। খাৰুপেটীয়াতো নিশালৈকে চলিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এক গীতমাত সোঁৱৰণীৰে তেখেতক শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। আৰু আজি এই যিটো আমি তেখেতৰ জন্মদিন, এই জন্মদিনক তেখেতৰ অবিহনে আমি পাৰ কৰি আছোঁ। কিন্তু এতিয়াও তেখেতৰ হত্যাৰ লগত জড়িত যিসকল দোষী আছে, এতিয়াও সেইবোৰ চিনাক্ত কৰা হোৱা নাই। মাত্ৰ 2-এজনক ধৰি জেলত ৰাখিছে, কিন্তু আৰু বহুতো তেওঁৰ লগত জড়িত আছে, যিসকল এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে। তো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি এটাই আহ্বান জনাওঁ যে অতি শীঘ্ৰে অতি সোনকালে আমাৰ হিয়াৰ আমঠুৱে যেন ন্যায় পায়। আৰু এই ন্যায় যেতিয়ালৈকে নাপাব তেতিয়ালৈ আমি জুবিন গাৰ্গ ফেন্স ক্লাবৰ পৰা এনেধৰণে প্ৰতিবাদ, ফেচবুকতে হওক বা আমি মৌনভাৱেই হওক, যেনেকৈ নহওক আমি আমাৰ প্ৰতিবাদ চলি থাকিব। এক গীত